নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে আমি আলোচনা কৰিম অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ যি ডিএ প্ৰক্ৰিয়াৰ প্ৰথম কিস্তি বহু ডিপাৰ্টমেণ্টে ইতিমধ্যে লাভ কৰিছে আৰু বহু ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীয়ে তেওঁলোকে লাভ কৰা নাই। আৰু এতিয়া আহিছে দ্বিতীয় কিস্তিৰ কথা। এই মাহত কেতিয়াকৈ লাভ কৰিব দ্বিতীয় কিস্তিৰ ধন। যোৱা মাহৰ যদি এইটো চাওঁ, তৃতীয় সপ্তাহৰ পৰা আপোনালোকে পাবলৈ আৰম্ভ কৰিব। যদি প্ৰথম কিস্তি যিদৰে তৃতীয় সপ্তাহৰ পৰা সোমাইছিল, তেনেদৰে এই দ্বিতীয় কিস্তিও তৃতীয় সপ্তাহৰ পৰা পাবলৈ আৰম্ভ কৰিব। আৰু যিসকলে প্ৰথম কিস্তি কিবা কাৰণত পোৱা নাই, কাৰিকৰী কিছু কাৰণত, তেওঁলোকে দুয়োটা কিস্তি একেলগে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু ইয়াৰ লগতে নতুন বছৰত বৰ্ধিত ডিএ সম্পৰ্কতো এটা আপডেট আছে। আপোনালোকে নিশ্চয় জানে, নৱেম্বৰ মাহৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক প্ৰকাশ পাইছে। এইবাৰ সকলোকে আচৰিত কৰি অক্টোবৰ মাহৰ সৈতে স্থিৰ হৈ থাকিল, যাৰ ফলত এতিয়া বৰ্তমান নৱেম্বৰ মাহলৈকে 55 পইণ্ট হৈছেগৈ। আৰু এনেদৰে যদি ডিচেম্বৰ মাহতো সূচকাংক স্থিৰ হৈ থাকে, তেতিয়াহ'লে 56 হ'বগৈ। অৰ্থাৎ বৰ্তমান যি 53% দিয়ে আমি লাভ কৰি আছোঁ, সি বৃদ্ধি হৈ নতুন বছৰত 56% হ'ব। আৰু যাৰ এনাউন্সমেণ্ট 25 চনৰ এপ্ৰিল মাহত হ'ব। আৰু তেতিয়াহ'লে আপোনালোকে 3 মাহৰ বকেয়া লাভ কৰিব, জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ। গতিকে এই দুটা আপডেট আপোনালোকলৈ আগবঢ়াই দিলোঁ। আৰু বহুতেই কমেণ্ট ছেকশ্যনত সুধি আছিলে, আৰু আপোনালোকে প্ৰথম কিস্তি বকেয়া পালেনে নাই কমেণ্ট ছেকশ্যনত লিখিব। আৰু দ্বিতীয় কিস্তিৰ কথাও বহুতেই কমেণ্ট ছেকশ্যনত সুধিছিলে। গতিকে দ্বিতীয় কিস্তি তৃতীয় সপ্তাহৰ পৰা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু নতুন বছৰত বৰ্ধিত ডিএ সম্পৰ্কতো যিটো আপডেট আমাৰ হাতত আছিলে, আপোনালোকলৈ আগবঢ়ালোঁ। নৱেম্বৰ মাহতলৈকে এতিয়ালৈকে 55% হৈছেগৈ, যিটো অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ মতে। ডিচেম্বৰটো যদি এনেদৰে স্থিৰ থাকে বা কিছু বৃদ্ধি হয়, তেতিয়া 56 ঘৰ পাৰ হ'বগৈ। অৰ্থাৎ নতুনকৈ আকৌ যেতিয়া ডিএ বৃদ্ধি হ'ব, 3% হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু তাৰ এনাউন্সমেণ্টটো 2025 চনৰ এপ্ৰিল মাহত হ'ব। আৰু তেতিয়া আপোনালোকে পুনৰ 3 মাহৰ বকেয়া লাভ কৰিব। গতিকে আজিৰ ভিডিঅ'টোত মূলতঃ ডিএ সম্পৰ্কত আৰু ডিএ বকেয়াৰ সম্পৰ্কত আপোনালোকলৈ আগবঢ়ালোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।